নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মনিষা আহিছোঁ। প্ৰথমটো খবৰলৈ আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সন্ধিয়া 5:35 বৰঝাৰত উপস্থিত হ'ব। অমিত শ্বাহ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ। অংশগ্ৰহণ কৰিব এটা বিশাল ৰোড শ্ব'ত। গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ কৰিব ৰোড শ্ব'। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সন্ধিয়া 5:35 বৰঝাৰত উপস্থিত হ'ব অমিত শ্বাহ। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। অংশগ্ৰহণ কৰিব এটা বিশাল ৰোড শ্ব'ত। গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ কৰিব ৰোড শ্ব'। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাইছো, আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সন্ধিয়া 5:35 বৰঝাৰত উপস্থিত হ'ব অমিত শ্বাহ। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। অংশগ্ৰহণ কৰিব এটা বিশাল ৰোড শ্ব'ত। গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ কৰিব ৰোড শ্ব'। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত। দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। আৰু এই সংঘৰ্ষৰ ফলতে থিতাতে নিহত হৈছে 8জনকৈ যাত্ৰী আৰু আহত হৈছে বাছখনৰ 19জনকৈ যাত্ৰী। ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হৈছে 8জনকৈ যাত্ৰী, আহত বাছখনৰে 19জনকৈও অধিক যাত্ৰী। উত্তৰ প্ৰদেশৰ উন্নাও হৰদৰ পথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথচাৰীৰ সহায়ত আহত আৰু মৃত লোকক উদ্ধাৰ আৰক্ষীৰ। আহতসকলক কানপুৰ হেলেট হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছো, ৰাজ্যৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে 8জনকৈ যাত্ৰী আৰু আহত হৈছে 19জনতকৈও অধিক যাত্ৰী। উত্তৰ প্ৰদেশৰ উন্নাও হৰদৈ পথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু আহতসকলক কানপুৰৰ হেলেট হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। পথচাৰীৰ সহায়ত আহত আৰু মৃত লোকক উদ্ধাৰ কৰিছে। আৰু পোহৰলৈ আহিছে মইনা নায়কৰ দৰে কাণ্ডৰ দৰে ঘটনাৰ পুনৰাবৃত্তি। মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। কলঘৰৰ ফাইবাৰ মেচিনত কাম কৰি থকা অৱস্থাত হাত সোমাই গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে বাগিচাৰ কৰ্মচাৰী মনোজ দাস। বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মনোজ দাস। পোহৰলৈ আহিছে মইনা নায়কৰ দৰে কাণ্ডৰ পুনৰাবৃত্তি। মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত শুক্ৰবাৰে সংঘটিত হৈছে এই ঘটনা। কলঘৰৰ ফাইবাৰ মেচিনত কাম কৰি থকা অৱস্থাত হাত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাগিচাৰ কৰ্মচাৰী মনোজ দাস। বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বাগিচাৰ চৰ্দাৰ মনোজ দাস। শুকুৰবাৰ দিনৰ ঘটনা। 9টা বজাত হাস্পতালত নিছিলে বুলি কৈছে। হাস্পতালৰ মেনেজাৰ গৈছিলে, সৰু চাহেব গৈছিলে, চবেই গৈছে। আমি গম নাপাওঁ। আমি যেতিয়া খবৰ আহিছে যে হাতত কাটি গ'ল বুলি, তেতিয়া আমি লৰ দি ওলালোঁ চবেই আৰু চাইছোঁ। গৈ এইডোখৰত দোকান এটা আছে, তাত কৈছে যে হাতখিনি বহুতখিনি কাটি গৈছে, কাপোৰ চাপোৰ লৈ যাব লাগিব। ল'ৰাটো গুচি আহি গ'ল। মই সিহঁতৰ লগত অকলে গুচি গ'লোঁ। অকলে গুচি গ'লোঁ। তাতে মানুহটোতো ৰক্ষা হোৱা নাই, হাত বিষত পোৱা নাই, কি কৰিম কি নাই, তেজটো গৈ আছে। মই ভাবিছোঁ ইমান ডাঙৰ ঘটনাটো কেনেকা হ'ল। মইতো কান্দিয়ে কৈছোঁ ভগৱানক, আমাৰ ঘৰত কোনো নাই, দুখীয়া মানুহ হয়, এটা চৰকাৰ ফালে পৰা ঘৰ পাইছোঁ আৰু ঘৰটো মই ভাবিছোঁ কোনোমতে বনাম বুলি। আকৌ এনেকা এটা চৰ্দাৰ কাম কৰে, এইটো ফেচিলিটি ইমানখিনি নাপায় আৰু ল'ৰা ছোৱালীকেইটা এটা বিয়াও দিয়া নাই মই। আৰু এতিয়া এইটো ঘটনা হ'ল। হাতখিনি যদি ভাল নহয় আমি কেনেকা কৰি খাম আৰু। এতিয়া ট্ৰিটমেণ্ট কৰি আছে, চাহেবে পঠিয়াইছে, মেডিকেলত আছে। মেডিকেলত চবে দৰৱ পাতিটো চব দিছে, অপাৰেশ্যনো ভালেই হৈছে। এতিয়া জাননী দিছে, এতিয়া হাজিৰা পাতি সিহঁতি কেনেকা দিয়ে কেনেকা নাই সেইটোতো মই ক'ব নোৱাৰো। এতিয়া চাই আঙুলি পাইছে, চেনি আঙুলিটো পাইছে, মাজি আঙুলিটো আৰু এইটো পাইছে বুলি শুনিছোঁ। আকৌ এইকেইটা বোলে চেপেটা হৈছে। এখন এই বুঢ়া আঙুলিটো দুটাটো ভালেই দেখিছোঁ, ভালেই মানে বিষ গোটেই চিলাই তিলাই হৈছে আৰু
আঙুলিটো কাটিম বুলি কৈছে ছাৰে এতিয়াৰ পৰা ক'ব নোৱাৰি এতিয়া গুচালে ছাৰ মই ক'ব পাৰিম চব বেণ্ডিছে হৈ আছে বেণ্ডিজটো গুচালে চাব পাৰিম কোনটো কি হৈ আছে চিলাই হৈ আছে সেইটো ক'ব পৰা নাই আমি এতিয়া সি ভাল হৈ আহিব বুলি আমি ভাবি আছো এতিয়া কি যেইছে মনে যায় মই সেইটো দৰৱ পাতি দি আছে চবেই মিলি জুলি মোৰ মানুহটোক ভাল কৰি দিব হ'লে চৰাইদেউত ধুমুহাত মৃত্যু হোৱা পৰিয়ালক প্ৰশাসনৰ সহায় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এককালীন সাহায্য প্ৰদান কৰা হৈছে সাবিত্ৰী শৰ্মাৰ পৰিয়ালক 4 লাখ টকাৰ সহায় মুখ্যমন্ত্ৰীৰ হাপেঘাটে চক্ৰ বিষয়ে পৰিয়ালটিক প্ৰদান কৰে চেক চৰাইদেউত ধুমুহাত মৃত্যু হোৱা পৰিয়ালক প্ৰশাসনৰ সহায় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এককালীন সাহায্য প্ৰদান সাবিত্ৰী শৰ্মাৰ পৰিয়ালক 4 লাখ টকাৰ সহায় মুখ্যমন্ত্ৰীৰ হাপেঘাটে চক্ৰ বিষয়াই পৰিয়ালটিক প্ৰদান কৰে চেক পুনৰবাৰ জনাইছো চৰাইদেউ জিলাৰ খালকাথনি খাৰিয়া বস্তিত ধুমুহাৰ বতাহত ঘৰ ভাঙি যোৱা পৰিয়ালক প্ৰশাসনৰ সহায় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এককালীন সাহায্য প্ৰদান কৰে পৰিয়ালটিক সাবিত্ৰী শৰ্মাৰ পৰিয়ালক 4 লাখ টকাৰ সহায় মুখ্যমন্ত্ৰীৰ হাপেঘাটে চক্ৰ বিষয়াই পৰিয়ালটিক প্ৰদান কৰে চেক বিলাসীপাৰাৰ কাঠাল দ্বিতীয় গাঁৱত শোকাবহ ঘটনা লগৰীয়াৰ লগত গা ধুবলৈ গৈ নিৰুদ্দেশ 16 বছৰীয়া আছমিনা খাতুন পিছত স্থানীয় ৰাইজে অনুসন্ধান চলাই উদ্ধাৰ কৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বিলাসীপাৰা থানাৰ অন্তৰ্গত কাঠালদি দ্বিতীয় গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনা লগৰীয়াৰ লগত গা ধুবলৈ গৈ নিৰুদ্দেশ 16 বছৰীয়া আছমিনা খাতুন পিছত স্থানীয় ৰাইজে অনুসন্ধান চলাই উদ্ধাৰ কৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আজি আনুমানিক দুপৰীয়া মোটামুটি 1 বজাত তেনেকৈ হ'ব ঘৰৰ পৰা ওলাই যায় লগৰীয়া কেইজনৰ লগত গাঁও ধুবলৈ নদীত গৰং নদীত যাই গাঁও ধুওঁতে মানে ডুবত যায় ডুবৰ পিছত আমি বিচাৰি নাপাওঁ তাৰপিছত লগৰীয়া কেইজন টানি খিচিৰি আছিল তাক উদ্ধাৰ কৰিব পৰা নাছিল পিছত আমি গাঁওবাসী যাই উদ্ধাৰ কৰিলোঁ উদ্ধাৰ কৰাৰ পিছত আমি বিলাসীপাৰা অসামৰিক চিকিৎসালয়লৈ আনাৰ পিছত ডক্টৰে মৃত্যু বুলি ঘোষণা কৰে আছমিনা খাতুন 16 বছৰ এতিয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত আছে কাঠালদি দ্বিতীয় খণ্ডত ছফিয়া ৰহমান গা ধুবলৈ গৈছিল গৌৰাং নদী চৰাইদেউ খালকাথনিত ভয়ংকৰ পথ দুৰ্ঘটনা কথমটি ৰক্ষা 2 চালক আৰোহী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে এখন বিলাসী বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে চৰাইদেউ খালকাথনিত ভয়ংকৰ পথ দুৰ্ঘটনা কথমটিৰ ৰক্ষা 2 চালক আৰোহীৰ বৰহাটৰ পৰা সোণাৰীলৈ আহি থকা এখন বিলাসী বাহন খালকাথনি শিৱ মন্দিৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে সৌভাগ্যক্ৰমে চালক আৰোহীগৰাকী কথমটি ৰক্ষা পৰে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত উলটি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ জামুগুৰি আৰক্ষী থানা ঘেৰাও প্ৰতিবাদী ৰাইজৰ
গৰু চোৰেৰে মিতিৰালিৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে দুৰ্নীতিত জড়িত আৰক্ষীক চাকৰিৰ পৰা বহিষ্কাৰৰ দাবী জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ প্ৰায় 2 শতাধিক ৰাইজে আৰক্ষীৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অভিযোগ তুলি আৰক্ষী থানা ঘেৰাও কৰি ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰে অসম পুলিচ হাই হাই দুৰ্নীতি বন্ধ কৰক আৰক্ষী হুঁচিয়াৰ দুৰ্নীতিত জড়িত আৰক্ষীক চাকৰিৰ পৰা বহিষ্কাৰ কৰক আদি স্লোগান দি থানা চৌহদ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে এয়া নিশা জামুগুৰি থানাৰ পৰিৱেশ জনতাৰ সুৰক্ষাৰ স্বাৰ্থত থকা আৰক্ষী প্ৰশাসনক যেতিয়া এটা গৰু চোৰে 15,000 টকাত কিনি পেলাই ৰক্ষকে যেতিয়া ভক্ষক হৈ পৰে তাৰ পাছৰ পৰিৱেশ এয়া শনিবাৰে নিশা গৰু চোৰক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জামুগুৰি আৰক্ষী থানাত জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ প্ৰায় 2 শতাধিক ৰাইজে আৰক্ষীৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অভিযোগ তুলি আৰক্ষী থানা ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম পুলিচ হাই হাই দুৰ্নীতি বন্ধ কৰক আৰক্ষী হুঁচিয়াৰ দুৰ্নীতিত জড়িত আৰক্ষীক চাকৰিৰ পৰা বহিষ্কাৰ কৰক আদি স্লোগান দি থানা চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে ৰাইজৰ অভিযোগ জামুগুৰি আৰক্ষীৰ গৰু চোৰৰ লগত থকা মিতিৰালিৰ বাবে অঞ্চলটোত অবাধ গতিত গৰু চোৰ হৈ আহিছে নিত গঞা ৰাইজৰ গৰু চোৰ কৰি সন্তাস সৃষ্টি কৰি আহিছে গৰু চোৰে শনিবাৰে গটাই মাৰি 3টাকৈ গৰু চোৰ ৰাইজে হাতে লোটে ধৰি আৰক্ষীক গটাই দিয়াৰ পাছত আৰক্ষীয়ে চোৰৰ পৰা মোটা ধন লৈ মুকলি কৰি দিয়াত উত্তেজিত হৈ পৰে ৰাইজ আৰু শনিবাৰে নিশাই এইদৰে জামুগুৰিহাট আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে গটাইমাৰী ভৰলি চাপৰি দীঘলী চাপৰি অঞ্চলৰ প্ৰায় 2 শতাধিক ৰাইজে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ বাইট চুচুৰে মুখেৰে যে 15,000 টকা লৈ কেইদিনমান আগতে মানে চুৰখিনিক এৰি দিলে গতিকে এতিয়া জামগুৰি থানাৰ সেকেণ্ড ওচি শ্ৰীমন্ত বৰ্মন নামৰ মানুহজন গতিকে য'ত নেকি আমি নিৰাপত্তা পাম য'ত আমাৰ বিশ্বাস আছে যে আমি মানে অন্যায়কাৰীৰ বিৰুদ্ধে মানে আমাৰ তেওঁলোকে মানে বিহিত ব্যৱস্থা ল'ব তাতে এতিয়া মানে দুৰ্নীতিকাৰী ওলাইছে সেইখিনি বস্তু যাতে তদন্ত হ'ব লাগে আমাৰ মানে দৃঢ় বিশ্বাস অসম পুলিচৰ ওপৰত বা আইনৰ ওচৰত যে এইখিনি তদন্ত হ'ব আৰু উচিত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ আইনৰ ওচৰতে এইখিনি আমি জনাওঁ আৰু দ্বিতীয়বাৰ যাতে এই মানে চুৰকেইটা কোনো পৰ্যায়ত হাৰি যাব নোৱাৰে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু এই শ্ৰীমন্ত বৰ্মন নামৰ মানুহজনক যেতিয়া চাকৰিৰ পৰা বৰ্খাস্ত নকৰিব তেতিয়ালৈকে আমাৰ এই তীব্ৰ ভাষাৰে কৈছোঁ যে এই আন্দোলন আমাৰ চলিয়ে থাকিব আব্দুল বাৰেক মুন্না চালি আব্দুল ফালান এই 3জন আৰু চৰাইদেউ সাপেখাতি মুগা ফাৰ্মত ধুমুহাৰ বতাহত বিস্তৰ ক্ষতি বহু চুমৰি গছ ভাঙি পৰাৰ লগতে গছত মেলি থোৱা কেইবা লাখ টকাৰ মুগা মাটিত সৰি পৰে যাৰ ফলত 10টা পৰিয়ালে মূৰে কপালে হাত দিবলগীয়া হৈছে মুগা পালনকে জীৱিকা হিচাপে লৈ পৰিয়াল পোহপাল দিয়া পৰিয়ালকেইটাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু মুগা পালক কেইজনে চৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে চৰাইদেউ জিলাৰ সাপেখাতি মুগা ফাৰ্মত ধুমুহা বতাহত বিস্তৰ ক্ষতি বহু চুমনি গছ ভাঙি পৰে ধুমুহাৰ ফলত ফাৰ্মখনত 10গৰাকী স্থানীয় মুগা পালকে মুগা খেতি কৰি আহিছিল হঠাৎ কালি নিশা অহা ধুমুহা শিলাবৃষ্টিয়ে চুমনিখনৰ চুমগছ ভাঙি পেলোৱাৰ লগতে গছত মেলি থোৱা কেইবা লাখ টকাৰ মুগা মাটিত সৰি পৰে যাৰ ফলত 10টা পৰিয়ালে মূৰে কপালে হাত দিবলগীয়া হৈছে মুগা পালনকে জীৱিকা হিচাপে লৈ পৰিয়াল পোহপাল দিয়া পৰিয়ালকেইটাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে মুগা পালক কেইজনে চৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে লখিমী এখন চৰকাৰী ফাৰ্ম সাপেখাতি লখিমী ফাৰ্ম চৰকাৰী ফাৰ্ম মুগা ফাৰ্ম এইখন ফাৰ্মত আমি বহু বছৰ ধৰি আমি যুগ ধৰি আমি জড়িত হৈ আছোঁ ইয়াত আপোনাৰ প্ৰত্যেক বছৰে অহা হয় প্ৰত্যেক বছৰে আমি মুগা পালন কৰোঁ কালি কি হ'ল কালি হঠাৎ কালি আমি পকা মুগা ধৰি উঠিছিলোঁহে উঠাৰ পিছতে এনেকুৱা শিলা বৰষুণ আহিলে ধুমুহা আহিলে প্ৰথমতে আমি প্ৰাণ ৰক্ষা কৰিছোঁ আমি যিটো কেম্পত আছিলোঁ সেই কেম্পটোৰ ওপৰতো গছ ভাগি পৰিছে
আমি তাৰমানে আমি প্ৰথমতেই আমি প্ৰাণ ৰক্ষা কৰিছোঁ। তাৰপৰা আহি আমি চালোঁ, আমি গোটেই ফাৰ্মখনত ঘূৰিলোঁ, ঘূৰি চাইছোঁ ওপৰৰ পৰা মুগা পৰি চব তলত গোটেই মৰি শেষ হৈ আছে। তাৰপৰা মুগা পলু লগোৱা গছ গৈ আপোনাৰ হোলা এৰিয়াত পৰিছে, পানীৰ পৰা একাঠু দহৰ পৰা আমি মুগা বুটলি আনিবলগীয়া হৈছে, যিকেইটা বাচি আছে। এতিয়া বহুতখিনি আমাৰ বহুত লোকচান হৈছে। বহুত আমি কেনেকৈ কি কৰিম কি নকৰিম আমি ভাবি পোৱা নাই। আমি বছৰেকত আমি বহুত মুগাও আমি চৰকাৰ পক্ষক আমি বহুত ৰাজহও দিছোঁ। যোৱা বছৰ আমি এইখন ফাৰ্মত পুহি 35,000 টকা ৰেভিনিউ দিছোঁ। তেন্তে হ'লে চাওক, 35,000 টকা যদি চৰকাৰী ঘৰলৈ ৰেভিনিউ দিছোঁ আমাৰ এই সাধাৰণ মুগা পালক কিজনে, তেন্তে হ'লে এইবাৰো ভাবিছিলোঁ এইবাৰো আমি চৰকাৰ পক্ষৰ কিবা যদি মুগাটো ভাল হয় তেতিয়া আমাৰ ফালৰ পৰা আমি দিওঁৱেই সুতটোত যদি দিওঁ। এতিয়া আমি ভাবিছোঁ এতিয়া ৰেভিনিউ দিম কি, চৰকাৰ পক্ষলৈ দিম কি, আমাৰ পৰিয়ালৰ পোহপাল দিম কি। এতিয়া বস্তু মানে যিমানে হেৰি হৈ গৈছে, এতিয়া আমাৰ চৰকাৰীভাৱে সহায় এতিয়া আমি এটাই চৰকাৰক অনুৰোধ কৰিছোঁ, এই মুগা পালক যিকেইজনে এই ফাৰ্মত মুগা পালন কৰি আছিলে বৰ্তমান, তেখেতসকলৰ যিমানখিনি লোকচান হ'ল চৰকাৰ পক্ষই যাতে এই মুগা পালককেইজনক ক্ষতিপূৰণটো দিয়ে যেন আমি কত। নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পালচাৰ বাইকে মহতিয়াই নিয়ে 50 ঊৰ্ধৰ ব্যক্তিক। থিতাতে নিহত হৈছে বাঁহগড়াৰ নিবাসী মণিৰাম নেওগ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাইক আৰোহী লক্ষ্মীনাথ সোণোৱাল। স্থানীয় ৰাইজে ততাতৈয়াকৈ সংকটজনক অৱস্থাত বাইক আৰোহীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নামতি দিশৰ পৰা AS03AK 1637 নম্বৰৰ পালচাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে 50 ঊৰ্ধৰ মণিৰাম নেওগ নামৰ ব্যক্তিজনক। থিতাতে নিহত হয় বাঁহগড়াৰ নিবাসী মণিৰাম নেওগ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী লক্ষ্মীনাথ সোণোৱাল। স্থানীয় ৰাইজে ততাতৈয়াকৈ বাইক আৰোহীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বৰ্তমান ব্যক্তিজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। ঐতিহাসিক বলিয়া গোসাই থানাত চিপাঝাৰৰ খলিহৈ বাৰোৱাৰী খেলৰ উদ্যোগত দিবানৈশ কাৰ্যসূচীৰে ৪ৰ্থ বাৰ্ষিক দৌল উৎসৱ সম্পন্ন কৰা হয়। সকলো কাৰ্যসূচীতে আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে উদ্যোক্তাসকলে। বলিয়া গোসাই থানৰ যি পবিত্ৰ আজি দৌল উৎসৱ, এই দৌল উৎসৱৰ প্ৰথম ৰাতিপুৱাৰ ভাগৰ কাৰ্যসূচী পৰিৱেশ নিকাকৰণ, তাৰপিছতে ধৰ্ম ধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, তাৰপিছত আয়তীৰ যি পানী তোলা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ পিছতে ওজাপালি আৰম্ভ হ'ব। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আছে, তাৰ নিশাৰ ভাগত আমাৰ নাগাৰা নাম কাৰ্যসূচী আছে। আমাৰ যি আঞ্চলিক যি ভক্তপ্ৰাণ ৰাইজ
অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিছোঁ, লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। অনাগত দিনতো আমি এনেধৰণে সঁহাৰি লাভ কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু যি আমাৰ এই অনুষ্ঠান ভাগৰ যি মাহাত্ম্যৰ তত্ত্ব আচলতে আচৰিত অপৰিসীম, আৰু যিসকলে বুজি পায় বা জানে তেখেতসকলে আমাৰ দেখা পাইছে আপোনালোকে যে লোকে লোকাৰণ্য হৈ পৰিছে মন্দিৰৰ যি চৌদিশ, আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচীটো আমাৰ আঞ্চলিক যি ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰি আমি লাভ কৰিম। আৰু অহা বৰ্ষৰ বাবেও আমাৰ বিভিন্নজনে বিভিন্ন ধৰণে দান বৰঙণি আমাক আগবঢ়াম বুলি আমাক কথা দিছে। গতিকে প্ৰতিজনলৈ আমি আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু প্ৰতিটো কাৰ্যসূচীতে আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ সহায় এতিয়ালৈ খবৰ ইমানেই। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনিভাৰত 24। ধন্যবাদ।